মেথছ ধামাল ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। মই শফিকুল ইছলাম। আজি মই এই ভিডিঅ'ত আলোচনা কৰিম কুৱেশ্যন নম্বৰ 5, 6, 7 আৰু 8 এই চাৰিটা প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। প্ৰথম 5 নম্বৰত কৈছে যে উৎপাদক বিশ্লেষণ কৰা। 1 নম্বৰটো হ'ল 4x² + 9y² + 16z² + 12xy - 24yz - 16xz। তেতিয়াহ'লে আমি 5ৰ 1 নম্বৰটো লৈছোঁ প্ৰথমত। ইয়াত আমাৰ এটা সূত্ৰ ব্যৱহাৰ হ'ব, এইটো হ'ল আমাৰ কি যে অবেদ নাম্বাৰ যেটো আমাৰ আছিলে অবেদ নাম্বাৰ 5, 5টো ইয়াতে ব্যৱহাৰ হ'ব। তো অবেদ নাম্বাৰ 5টো হ'ল কি অবেদ 5টো আছিলে x + y + z হোল স্কোয়ার ইকুয়াল টু x² + y² + z² প্লাস 2xy প্লাস 2yz আৰু প্লাস 2xz বা zx। এনেকুৱা এইটো এটা অবেদ 5 নম্বৰ অবেদটো আছিলে। এই হিচাপত আমাৰ 5ৰ দুটা গণিত আছে, তাতে এই সূত্ৰ ব্যৱহাৰ হ'ব। ইয়াত আমাৰ এইটো স্কোয়াৰ আছে, এইটো আছে, এইটো আছে, গতিকে ইয়াত x² y² z² এনেকুৱা ধৰণে আছে। তাৰপিছত 2xy এইখিনি হ'ব আৰু 2yz এইখিনি হ'ব আৰু 2zx এইখিনি হ'ব। গতিকে আমি এইটো মিলাই ল'ম এনেকৈ। আমাৰ এইখিনি এই হিচাপত দিয়া আছে, আমাৰ এনেকুৱা বনাব লাগে। তেতিয়াহ'লে আমি এই হিচাপত এইখিনি লিখি লৈছোঁ। তো প্ৰথমত আছে কি 4x² + 9y² + 16z², তাৰপিছত প্লাস 12xy - 24yz - 16xz। এতিয়া ইয়াতে আমি কি কৰিম যে 4ৰ বৰ্গমূল ল'ম। যেহেতু আমাৰ x² বনাব লাগে, 4ৰ বৰ্গমূল হ'ব 2 আৰু x² বৰ্গমূল x হ'ব। তেতিয়া স্কোয়ার দিব পাৰিম আমি। এইটো স্কোয়ার হৈ গ'ল আমাৰ দুটা মিলি। তাৰপিছত 9ৰ বৰ্গমূল হ'ব 3 আৰু y, এইটো আমি স্কোয়ার দিব পাৰোঁ। আৰু 16ৰ বৰ্গমূল হ'ব 4 আৰু z, এই দুটা মিলি স্কোয়ার দিব পাৰোঁ। এতিয়া কথা হ'ল যে ইয়াতেতো মাইনাস আছে, আমাৰ যিকোনো এই ইয়াতে মাইনাস থাকে যিকোনো এটাত। তো ইয়াতে আমাৰ মাইনাসটো আমি কেনেকৈ উলিয়াম, মাইনাস চিহ্নটো আমাৰ কোনটোত থাকিব এইটো কেনেকৈ আমি নিৰ্ণয় কৰিম। তো মাইনাসটো উলিয়াবৰ কাৰণে আমাৰ যি দুটাত মাইনাস আছে ইয়াতে আৰু ইয়াতে, এই দুটাত চলক যিটো কমন আছে সেইটো হ'ব। তো ইয়াতে আমাৰ কি আছে, চলক আছে, ইয়াতে এইটোৰ লগত এইটো চলক মিল আছে, কি জেড আছে, ইয়াতেও জেড আছে, গতিকে এইটো আৰু এইটো মিল আছে। তো জেড থকা অৰ্থাৎ এইটো জেড থকা ইয়াতে আমাৰ মাইনাস আহিব। গতিকে আমি ইয়াতে কি কৰিম, মাইনাস চিনটো দি দিম। তো এইটো মাইনাস হ'ব। তাৰপিছত প্লাস ইয়াত সূত্ৰ হিচাপত যদি আমি লিখিব যাওঁ, z² এইটো হ'ল, y² এইটো হ'ল, x², এইখিনি হ'ল 2xy। তো সূত্ৰৰ পৰা 2 আহিল, xৰ মানটো আমি লিখিম এতিয়া 2x আৰু y ৰ মানটো লিখিম 3y। এতিয়া মিলাই চাম যে আমাৰ এইটোৰ লগত মিলিলে না নাই। এইখিনি 2 × 4 = 3, 4 × 12, x আৰু y মিলি গৈছে। এতিয়া সূত্ৰ হিচাপতো মিলি গৈছে আমাৰ, আৰু আমি এই 12xyও মিলি গৈছে। তাৰপিছত মাইনাসটো আমি প্লাস বুলি লিখিম, কাৰণ সূত্ৰ হিচাপত মিলাব গ'লে। তেতিয়া আমাৰ সূত্ৰ হিচাপত আছে 2x, xৰ মানটো আমি ল'ম 2, এইটো আমি লিখিলো, এইটোহে হ'ব yz, y ৰ মানটো আছে 3y আৰু z ৰ মানটো হ'ব -4z। এতিয়া কথাটো হ'ল এইটো মাইনাস আৰু এইটো প্লাস পূৰণ হ'লে মাইনাস আহিব, তেতিয়া ইয়াতে মাইনাস আছে যিহেতু, আৰু এইখিনি পূৰণ হ'লে 24 হ'ব লাগিব। 2 × 3 = 6, 4 × 6 = 24, গতিকে মিলি গৈছে y আৰু z চলক আছে, এইটো মিলি গৈছে। এতিয়া আমাৰ বাকি ইয়াতে মিলিব লাগিব। ইয়াতে যেহেতু মাইনাস আছে, মাইনাসটো আমি প্লাস বুলিয়ে লিখিম। তাৰপিছত সূত্ৰ হিচাপত মিলাই যাম আমি 2xz, x ৰ মানটো হ'ল আমাৰ 2x আৰু z ৰ মানটো হ'ল -4z। তেতিয়া মাইনাস আহি যাব, মাইনাসে প্লাসে মাইনাস হৈ যাব এইটো। গতিকে এইখিনি আমাৰ সূত্ৰত আহি গ'ল। এতিয়া যেহেতু আমাৰ এই গোটেইখিনিৰ পৰা ইয়াতে আমি এইখিনি লিখিব পাৰোঁ, x ৰ মান, y ৰ মান আৰু z ৰ মান লৈ হোল স্কোয়ার কৰিব পাৰোঁ। ঠিক ইয়াতেও আমি কি কৰিম, x y z ৰ মান লৈ আমি হোল স্কোয়ার কৰি দিম। ইয়াতে আমাৰ কি হ'ব, x ৰ মানটো হ'ল 2x আৰু y ৰ মানটো হ'ল 3y আৰু মাইনাসত হ'ব এইটো 4z, মাইনাসে প্লাসে মাইনাস আহি যাব, তেতিয়া 4z হোল স্কোয়ার, বাকিখিনি লিখিব নালাগে। তো এতিয়া কি হ'ব, ইয়াতে যেহেতু স্কোয়ার আছে, স্কোয়ার থকাৰ কাৰণে আমি দুটা ভাগ কৰিম এইখিনি। তো 2x + 3y - 4z হোল ইনটু
2x প্লাস 3y মাইনাস 4z। তো এটা আমার উৎপাদক হয়ে গেল। এতিয়া আমি 2 নম্বৰটো কৰো আহা। এটা হল আমার 5 2 নম্বর 2x স্কয়ার প্লাস y স্কয়ার প্লাস 8z স্কয়ার মাইনাস 2 root over 2xy প্লাস 4 root over 2yz মাইনাস 8xz। তো এটা আমি লৈছো। ঠিক ইয়াতে আমার কি কৰিব লাগিব, এই প্ৰথমটোৰ বৰ্গমূল ল'ব লাগিব। প্ৰথমটোৰ বৰ্গমূল আমি কেনেকৈ ল'ম, যে 2 ৰ বৰ্গমূল এনে আমাৰ ল'ব নোৱাৰো, বৰ্গমূল লোৱাৰ কাৰণে আমাৰ ৰুট ওভাৰ দিব লাগে। তো এইটো ৰুট ওভাৰ দিব লাগিব আৰু x স্কয়াৰৰ বৰ্গমূল হ'ব x। এটা স্কয়ার পেলো। সো আজ যাতে আমার কি হয় স্কয়ার রুটে ক্যান্সেল গেলে 2টো আহি যায় আৰু x স্কয়ার ভাঙিলে x স্কয়ার আহিব। তাৰ পিছত প্লাস y স্কয়ার, এটা আমি হোল স্কয়ার কৰি দিম, বৰ্গমূল হৈ গ'ল। আৰু এইটোৰ বৰ্গমূল কেনেকুৱা হ'ব, যে আমি এইটোক ভাঙিলে কি কি উৎপাদক পাওঁ, 2 2 ৰে ভাঙিলে 4 4 2 ৰে ভাঙিলে আকৌ 2 পাম। গতিকে এইকেইটা পাই আছো। তেতিয়া ইয়াৰ বৰ্গমূল যদি উলিয়াব যাওঁ, তেতিয়া 2 * 2 * 2 এই দুটা মিলি স্কয়ার হ'ব। তেতিয়া 2 স্কয়ার * 2 ৰুট ওভাৰ। তেতিয়া ইয়াতে আমাৰ কি হ'ব, 2 বাহিৰত আহি যাব, অৰ্থাৎ স্কয়ার ৰুটে ক্যান্সেল যায়, 2 বাহিৰত আহিব আৰু এটা 2 ভিতৰত থাকিব। গতিকে এইখিনি বৰ্গমূল হ'ব। তেতিয়া 2 √ 2 z হোল স্কয়ার। এইখিনি বর্গমূল ললো। এতিয়া কি কৰিম আমি, এতিয়া আমাৰ ইয়াতে বাকি এইখিনি লিখি লওঁ, মিলাই লওঁ আমি। -2 কোনটোৰ আগত আহিব সেইটো আমি নিৰ্ণয় কৰিব লাগে। মাইনাস চাব লাগিব যে এইটোৰ আগত মাইনাস আছে আৰু লাষ্টত এইটোৰ আগত মাইনাস আছে। তো এই দুটা চলক কি কমন আছে, ইয়াত আমাৰ x আছে, ইয়াতে x আছে, গতিকে x থকাটোৰ আগতে মাইনাস আহিব, অৰ্থাৎ ইয়াতে মাইনাস আহিব। এইটোত x আছিলে, তেতিয়া আমি সূত্ৰ হিচাপত মিলাই যাওঁ। সূত্ৰৰ পৰা 2 আহিল, x ৰ মানটো হ'ব -√2x আৰু y ৰ মানটো হ'ব y, ডাইৰেক্ট y দিয়া আছে। গতিকে পূৰণ কৰিলে কিমান হ'ব, 2√2 মাইনাসে প্লাসে মাইনাসে মাইনাস, সরি এইটো প্লাস হ'ব, মাইনাসে প্লাসে মাইনাস হ'ব, 2√2 পূৰণ হলে 2√2 হ'ব, x আৰু y আহি যাব। গতিকে মিলি গৈছে আৰু সূত্ৰটো মিলি গৈছে। তাৰপিছত প্লাস সূত্ৰৰ পৰা 2 আহিব, 2 ৰ পিছত yz, y ৰ মানটো হল আমাৰ y আছে, z ৰ মানটো হ'ব 2√2z, এইখিনি z ৰ মান, প্লাস 2xz, x ৰ মানটো হল -√2x আৰু z ৰ মানটো হল 2√2z। তেতিয়া মিলিছে না সেইটো চাই লওঁ, ইয়াতে মিলাই চাওঁ আমি। 2 × 2 = 4, 4√2 মিলি গৈছে yz। তাৰপিছত মাইনাসে প্লাসে মাইনাস, 2 × 2 = 4, √2 পূৰণ হলে 2 হ'ব, 4 × 2 = 8 হ'ব, গতিকে 8xz। গতিকে মিলি গৈছে ইয়াতে, যেহেতু 2 × 2 = 4 হয়, ইয়াত 4 হ'ব। তাৰপিছত √2 আৰু √2 পূৰণ হলে 2 হ'ব, তো ইয়াতে 8 হ'ব। গতিকে এইখিনি মিলি গ'ল। এতিয়া আমি কি কৰিম, এইটো আৰু এইটো লৈ হোল স্কয়ার মাৰি দিম। -√2x প্লাস y প্লাস 2√2z, এইটো মাইনাস ভিতৰত থাকিব, হোল স্কয়ার। এটা কি হ'ব, এটা আমি 2 ভাগ কৰিম, √2x প্লাস y প্লাস 2√2z, আকৌ এইটো কি কৰিম, -√2x প্লাস y প্লাস 2√2z, এইটো উৎপাদক হৈ গ'ল। 5 নম্বৰৰ দুটাই প্ৰশ্ন আছিলে। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো সমাধান কৰো আহা। 6 নম্বৰ প্ৰশ্নত কৈছে যে তলৰ ঘনকেইটাৰ বিস্তাৰিত কৰি লিখা। ঘনকেইটা এটা বিস্তারিত করে লিখব দিছে, তো আমি এইটা বিস্তার করব আহা। এটা আমার 6 ৰ 1 নম্বৰটো 2x + 1 হোল কিউব। তো ইয়াতে আমাৰ এটা অবেদ ব্যৱহাৰ হ'ব, সেইটো হল 6 নম্বৰ অবেদ। 6 নম্বৰ অবেদটো কি আছিলে, যে 6 নম্বৰ সূত্ৰটা আছিল x + y হোল কিউব = x³ + y³ + 3xy হোল ইনটু x + y। এই অবেদটো ইয়াতে ব্যবহার হ'ব। গতিকে আমাৰ কি হ'ব, ইয়াত আমি এইটো লিখি লওঁ, 2x + 1 হোল কিউব। তো এইটোৰ নিচিনা দিয়া আছে, তো x³ এইটো হ'ব x ৰ মান, তেতিয়াহ'লে এইটো কিউব হ'ব, x³ + y³ y ৰ মানটো হ'ল 1 কিউব হ'ব। তাৰপিছত 3 × x ৰ মান হ'ল 2x, তাৰপিছত y ৰ মানটো হ'ব 1,
তাৰপিছত ইয়াত x আছে, ইয়াত হ'ব 2x প্লাছ y ৰ মানটো হ'ব 1। গতিকে এইখিনি আমি ভাঙি দিওঁ, 2 কিউব ভাঙিলে 8 হ'ব, কাৰণ 2 কেইবাৰ পূৰণ হ'ব, 2 কিউব মানে হ'ল 2 into 2 into 2, তেতিয়াহ'লে 8 হ'ব। ইয়াত x ৰ কিউব থাকিব, তাৰপিছত 1 কিউব ভাঙিলে 1 পাম, ইয়াত 3 দুগুণে 6 হ'ব, 6x হ'ব, তাৰপিছত ইয়াত 2x প্লাছ 1। এতিয়া 8x কিউব প্লাছ 1 এইটোৰ লগত পূৰণ কৰি দিলে 2 6 গুণে 12, x আৰু x স্কোৱাৰ হ'ব, তাৰপিছত প্লাছ 6 গুণে 6x হ'ব। এতিয়া এইটো যদি আমি এনেকৈ লিখোঁ, 8x কিউব প্লাছ 12x স্কোৱাৰ প্লাছ 6x প্লাছ 1, এই 1টো লাষ্টত দিলোঁ আমি, x স্কোৱাৰ থকাটো এইটো, তাৰপিছত x থকাটো লাষ্টত 1 দিলোঁ, এইটো আমাৰ বিস্তাৰ কৰা হৈ গ'ল। এতিয়া আমি 2 নম্বৰটো লৈছোঁ। 2 নম্বৰটো হ'ল, ইয়াত আমাৰ 2 নম্বৰটো দিয়া আছে 2a মাইনাছ 3b হোল কিউব। তো ইয়াতে আমাৰ অবেদটো আমাৰ 7 নম্বৰ অবেদটো হ'ব, মাইনাছৰ যিটো অবেদ আছে সেইটো হ'ব। সেই অবেদ হিচাপত আমাৰ এইটো কৰিব লাগিব। অবেদটো আমি ইয়াতে সাইডত লিখিছোঁ। ইয়াতে আমাৰ অবেদটো হৈছে গৈ x মাইনাছ y হোল কিউব, এইটো আছিলে x কিউব মাইনাছ y কিউব মাইনাছ 3xy, আৰু ইয়াতে মাইনাছ x মাইনাছ y এনেকুৱা আছিলে। এইটো আমি ইয়াতে ঠিক এইটো নিচিনাকৈ ভাঙিব লাগিব, এই হিচাপত আমাৰ এইটো দিয়া আছে, এনেকুৱা ভাঙিব লাগে। x ৰ মানটো ইয়াতে হ'ব 2a যেহেতু, এইটো কিউব হ'ব, আমি কিউব কৰিলোঁ, তাৰপিছত মাইনাছ আছে, মাইনাছ দিলোঁ, y ৰ মানটো হ'ল 3b আমি কিউব কৰিলোঁ, তাৰপিছত মাইনাছ 3 আহিল সূত্ৰৰ পৰা, x ৰ মানটো হ'ল 2a আৰু y ৰ মানটো হ'ল 3b, তাৰপিছত x হ'ল 2a আৰু y হ'ল 3b, ইয়াতে ব্ৰেকেটত মাইনাছত থাকিব। এতিয়া এইটো কিউব ভাঙিলে 2ৰ কিউব ভাঙিলে 8 হ'ব, আৰু এৰ ওপৰত কিউব থাকিব, 3ৰ কিউব ভাঙিলে হ'ব 27b কিউব। এইকেইটা পূৰণ কৰিম আমি, 3 দুগুণে 6, 6 3 গুণ 18, a আৰু b, লগতে 2a মাইনাছ 3b পূৰণ হ'ব, 8a কিউব মাইনাছ 27b কিউব, ইয়াৰ লগতে এইটো পূৰণ হ'ব। এতিয়া 2 18 গুণ 36 a স্কোৱাৰ হ'ব আৰু b হ'ব, ইয়াতে মাইনাছ ইয়াৰ লগত প্লাছ আছিলে, মাইনাছে প্লাছে মাইনাছ হ'ব, তো মাইনাছে মাইনাছে আকৌ প্লাছ হ'ব, 18 লগত 3 পূৰণ কৰিলে 54 হ'ব, 18 লগত 3 পূৰণ কৰিলে 54, আৰু b স্কোৱাৰ হ'ব a b স্কোৱাৰ। এইখিনি সমাধান হ'ব আমাৰ। এতিয়া 3 নম্বৰটো আমি লৈছোঁ। 3 নম্বৰ এইটো আমাৰ 6 নম্বৰ অবেদত আহিব। এইটো আমাৰ কি কৰিম, প্ৰথমটো কিউব কৰিম, 3/2 x হোল কিউব প্লাছ 1 কিউব, তাৰপিছত প্লাছ 3x, x ৰ মানটো হ'ল 3/2x আৰু y ৰ মানটো হ'ব 1, 3xy হৈ গ'ল, তাৰপিছত ব্ৰেকেটত থাকিব x প্লাছ y, x ৰ মানটো হ'ল 3/2x প্লাছ y ৰ মানটো হ'ল 1। এতিয়া এইটো কিউব ভাঙিলে ওপৰত হ'ব 27x কিউব আৰু তলত হ'ব 8, কাৰণ 2ৰ কিউব ভাঙিলে 8 হ'ব, x ৰ ওপৰত কিউব আছে, কিউব দিব লাগিব, 1 কিউব ভাঙিলে 1, ইয়াতে 3 3 গুণ 9 হ'ব, ওপৰত 9x আৰু 2 তলত 1 পূৰণ হ'লে এইখিনি হ'ব, তাৰপিছত ইয়াত থাকিব 3/2x প্লাছ 1। এতিয়া 27x কিউব বাই 8 প্লাছ 1, ইয়াৰ লগত আমি এইখিনি পূৰণ কৰিম, তো 2 দুগুণে কি হ'ব 4 হ'ব, তলত 3 9 গুণ 27 আৰু x পূৰণ হ'লে x স্কোৱাৰ, তাৰপিছত 1ৰ লগত পূৰণ হ'লে এইখিনি হ'ব 9x প্লাছ 9x/2। গতিকে এইটো আমি মিলাই লিখিম। এতিয়া 27x কিউব বাই 8 প্লাছ 27x স্কোৱাৰ বাই 4, এইটো এইফালে আনিলোঁ। এতিয়া এইটো লিখিম 9x/2 আৰু সংখ্যাটো আমি লাষ্টত লিখিম 1। এইটো সমাধান হৈ গ'ল। এতিয়া আমি 4 নম্বৰটো লৈছোঁ। এইটো হ'ল আমাৰ 4 নম্বৰ, এইটো 7 নম্বৰ অবেদ মাইনাছ থকাৰ কাৰণে। তো প্ৰথমটো কিউব হ'ব,
তাৰপিছত মাইনাছ ৱাই কিউব মানে 2/3 ৱাই হোল কিউব হ'ব। তাৰপিছত মাইনাছ 3x, এক্সৰ মানটো হ'ল x, ৱাইৰ মানটো হ'ল 2/3y। তাৰপিছত x মাইনাছ y, এক্সৰ মানটো x আছে আৰু মাইনাছত 2/3 ৱাইৰ মানটো এইখিনি আমি কৰিলোঁ। তাৰপিছত এইটো x কিউব হ'ব, 2 কিউব ভাঙিলে 8 হ'ব, y কিউব হ'ব লগতে, আৰু তলত 3 কিউব ভাঙিলে 27 হ'ব। তাৰপিছত ইয়াতে 3 3 কেঞ্চেল হ'ব, 2 ওপৰত থাকিব, xy লগতে থাকিব, অৰ্থাৎ 2xy হ'ব। 3 কেঞ্চেল হৈ গ'ল। এতিয়া x মাইনাছ 2/3 2y/3 হ'ব, ৱাইটো লগত যাব ইয়াৰ। এতিয়া ইয়াতে হ'ব x কিউব মাইনাছ 8y কিউব ডিভাইডেড বাই 27 মাইনাছ এইখিনি পূৰণ কৰিলে 2x স্কোৱাৰ y হ'ব, মাইনাছ মাইনাছ প্লাছ, তাৰপিছত 2 পূৰণ কৰিলে 4 x y স্কোৱাৰ হ'ব ডিভাইডেড বাই 3। এইখিনি সমাধান হ'ব। এতিয়া আমি 7 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান উলিয়াও আহা। 7 নম্বৰ প্ৰশ্নটোত কৈছে উপযুক্ত অবেদ ব্যৱহাৰ কৰি তলৰ ৰাশিৰ মান নিৰ্ণয় কৰা। 1 নম্বৰত আছে 99 হোল কিউব, 2 নম্বৰটো হ'ল 102 হোল কিউব, আৰু 3 নম্বৰটো হ'ল 998 হোল কিউব। প্ৰথম 1 নম্বৰটো আমি লৈছোঁ। ইয়াতে আমাৰ হেৰি কৰিব লাগিব, যিটো 99 দি আছে এইটো আমাৰ 100 বিয়োগ 1 কৰিব লাগিব, কাৰণ ইয়াত 100ৰ পৰা 1 বাদ গ'লে তেতিয়া কিমান থাকিব, এই 99 থাকিব। তেতিয়া আমি এইটোক হোল কিউব কৰিব পাৰি। ওপৰত হোল কিউব আছিলে মানে 99কে আমি হোল কিউব কৰিলোঁ, 100ৰ পৰা 1 গ'লে 99 হয়। এতিয়া সূত্ৰত পেলোৱাৰ কাৰণে এইখিনি কৰা হ'ল, কাৰণ সূত্ৰটো আছিলে কি যে আমাৰ 7 নম্বৰ অবেদ যিটো আছিলে সেইটো হ'ব x মাইনাছ ৱাই হোল কিউব। তো এক্সৰ মানটো এতিয়া 100 হ'ল আৰু ৱাইৰ মানটো 1 হ'ল। এইটো আছিলে কি এক্স কিউব মাইনাছ ৱাই কিউব, আৰু মাইনাছত আছিল 3xy x মাইনাছ ৱাই। এই অবেদত কৰিব লাগিব। তো এতিয়া ইয়াতে আমাৰ কি কৰিম, যেহেতু এইটো প্ৰথমত কিউব কৰিব লাগে, তেতিয়া আমি 100 কিউব কৰিম। ইয়াতে আমি কৰিব পাৰোঁ হয় এনেকৈ 100 কিউব, ইয়াতে নকৰিলে। তাৰপিছত মাইনাছ 1 কিউব হ'ব, কাৰণ এইটো ৱাইৰ মান হ'ল 1। তাৰপিছত মাইনাছ 3 এক্সৰ মানটো হ'ব, ইয়াত এক্সৰ মানটো হ'ব 100, তাৰপিছত ৱাইৰ মানটো 1 হ'ব, তাৰপিছত 100 মাইনাছ 1 সূত্ৰত আহি গ'ল। এতিয়া এইটো কিউব ভাঙিলে কিমান হ'ব, 100ৰ কিউব মানে 100, 3টা 100 এনেকৈ পূৰণ কৰিব লাগিব। আমি শ্বৰ্টকাট কৰি দিওঁ ইয়াতে, যেহেতু ইয়াত 1 1 পূৰণ কৰিলে 1 হ'ব আৰু 0 হ'ব 6টা, গতিকে এনেকৈ আমি লিখিম 4টা আৰু 2টা দি 6টা লিখিম। ইয়াত 1 কিউব ভাঙিলে 1 হ'ব, ইয়াত 3 লগত 100 পূৰণ কৰিলে 300 হ'ব, আৰু ইয়াত 100 বিয়োগ 1, ইয়াত 6টা 0 দিম আমি, মাইনাছ 1। এতিয়া ইয়াৰ লগত আমি হেৰি কৰিম, 300 ইনটু 100ৰ পৰা 1 গ'লে 99 থাকিব। এইখিনি পূৰণ কৰি এতিয়া 6টা 0 দিলে মাইনাছ 1। এতিয়া পূৰণ কৰি দিওঁ আমি, 3 9 27ৰ 7 হাতত 2, 3 9 27 আৰু 2 29, তাৰপিছত 0 হ'ল 2টা। এতিয়া এইখিনি হ'ল মাইনাছত থকা, এতিয়া আমি ইয়াৰ পৰা এইখিনি বাদ দিম, তো মাইনাছ কৰি দিওঁ 6টা 0, তাৰপিছত ইয়াত আহিব কিমান 297, ইয়াতে 1 দিলোঁ কাৰণ এইটোৰ লগত 1 যোগ হ'লে এইখিনিৰ লগত লাষ্টত 1 থাকিব, 0, ইয়াত 7 9 2। এতিয়া মাইনাছ কৰোঁ, যেহেতু 0ৰ পৰা 1 নাযায় 1 ধাৰ কৰিলোঁ, 10ৰ পৰা 1 গ'লে 9, ইয়াত 9ৰ পৰা 0 গ'লে 9, 9ৰ পৰা 7 গ'লে 2, 9ৰ পৰা 9 গ'লে 0, 9ৰ পৰা 2 গ'লে 7, ইয়াতে এটা 9, তো এতিয়া 1টো ধাৰ গৈছিলে, এতিয়া এনচাৰটো পাম আমি 970299, এইটো এনচাৰ হ'ব। এতিয়া আমি 2 নম্বৰটো লৈছোঁ, এইটো হ'ল 7ৰ 2 নম্বৰ 102 হোল কিউব। এতিয়া 102 যিটো আছে 102ক আমি ভাঙি দিওঁ 100 প্লাছ 2, অৰ্থাৎ 100 প্লাছ 2 হোল কিউব আমি লিখিব পাৰিম। 100ৰ লগত 2 যোগ কৰিলে 102 হ'ব। এতিয়া সূত্ৰত আহি গ'ল 6 নম্বৰ যিটো অবেদ আছে তাতে। এতিয়া এইটোক আমি এই এক্স কিউব, প্ৰথম এক্সৰ মানটো হ'ল 100, তেতিয়া এক্স কিউব মানে হ'ল 100 কিউব হ'ব, তাৰপিছত প্লাছ
y কিউব মানে 2 কিউব হ'ব তাৰপিছত 3 ইনটু xy x ৰ মানটো হ'ব ইয়াতে 100 y ৰ মানটো 2 হ'ব তাৰপিছত 100 x ৰ মান প্লাস 2 এতিয়া ইয়াতে আমাৰ ভাঙিব লাগিব এটো হ'ব কিউব ভাঙিলে একৰ লগত 6টা শূন্য থাকিব 6টা শূন্য দিলো তাৰপিছত 2 কিউব ভাঙিলে 8 হ'ব 3 লগত 2 পূৰণ কৰিলে 6 6 পূৰণ 100 মানে 6 হ'ব ইয়াতে আৰু 100 লগত 2 যোগ কৰিলে পূৰণ 102 হ'ব তো ইয়াতে আমাৰ এইখিনি লিখিলো 4টা 6টা শূন্য লিখিলো 8 যোগ এইখিনিৰ লগত এইখিনি পূৰণ কৰিলো 6 দুগুণ 12 2 হাতত 1 6 শূন্য গুণ 0 1 1 6 1 গুণে 6 আৰু এই শূন্য দুটা ইয়াতে দিব লাগিব এতিয়া আমি গোটেইকেইটা যোগ কৰিম যোগ কৰোতে আমাৰ এইকেইটা বহাই ল'ব লাগিব প্ৰথমত ইয়াতে আমি যোগ কৰি দিও 1 0 0 0 0 ছয়টা দিলো আসলতে ইয়াতে আমাৰ ছয়টা থাকিব এইখিনি আগত বহাও 0 0 2 1 6 তাৰপিছত 8 আহিব লাষ্টত এতিয়া 8 যোগ হল 0 ইয়াতে 2 1 6 0 1 তো কিমান পালো 1061208 এটা আমার आंसर হৈ গল এটা 3 নম্বৰটো আমি কৰো আহা 3 নম্বৰটো হল আমাৰ 998 হোল কিউব তো ইয়াত আমাৰ কি হ'ব 998 এটো অলমোস্ট 1000 ৰ ওচৰত 2 কম আছে তেতিয়ালে আমি কি কৰিম এটো 1000 minus 2 কৰি দিম তেতিয়া এইখিনি হ'ব তো আমাৰ সূত্ৰত আহি গল এটো হোল কিউব হ'ব তো এতিয়া সূত্ৰ ভাঙি দিও আমি এটো যেহেতু আমাৰ 7 নম্বৰ সূত্ৰত আহিছে মাইনাসৰ সূত্ৰ যেটো x ৰ মানটো এতিয়া হ'ব কি 1000 তেতিয়া 1000 কিউব হ'ব আৰু y ৰ মানটো হল 2 2 কিউব হল -3xy x ৰ মানটো 1000 আৰু y ৰ মানটো হল 2 তাৰ পিছত 1000 x ৰ মান -y y ৰ মানটো হল 2 এইখিনি সূত্ৰত কৰিল এতিয়া ইয়াত 1000 কিউব ভাঙিলে কিমান হ'ব মানে 1000 তিনিবাৰ পূরণ হব তো 1 তিনিবার পূরণ হলে 1 হয় 0 আমি 9টা দিম ইয়াতে পূরণ করলে সেইখিনি হব 6টা আৰু 3টা 9টা তাৰ পিছত ইয়াত 8 হব ইয়াত যদি আমি ভাঙো তেতিয়া হলে 2 3 গুণ 6 6000 6000 তাৰ লগত পূৰণ হ'ব 1000 ৰ পৰা 2 গলে 998 হ'ব তাৰ পিছত ইয়াত আমি 1 0 0 0 0 0 0 0 0 তাৰপিছত 8 মাইনাস এতিয়া এইখিনি লগত পূৰণ কৰি দিও 6 গুণ 48 ৰ 8 হাতত 4 6 9 গুণ 54 আৰু 4 58 ৰ 8 হাতত 5 6 9 গুণ 54 আৰু 5 59 গতিকে 5988 0 হ'ব তিনিটা এতিয়া এইখিনি যদি ইয়াৰ লগত যোগ দিয়া হয় তেতিয়া ইয়াৰ এইখিনি লিখি লও আমি 6টা 9টা 598800 লাষ্টত 8 আহিব তো মাইনাসৰ কেইটা আমি যোগ কৰি দিলো এটা মাইনাস কৰিম আমি 1 0 0 0 0 0 আৰু 0 0 0 এটা এইখিনি মাইনাস কৰিব লাগে তো 8 0 0 তাৰপিছত 88 তাৰপিছত 59 ইয়াতে হ'ব 9 ইয়াতে হ'ব 5 তো এইটোৰ লগত মিলিছে এইটো এনেকা মিলিব লাগিব এটা আমি মাইনাস কৰি দিলো ইয়াতে 0 ৰ পৰা 8 না যায় এক ধাৰ কৰিলো 10 ৰ পৰা 8 গলে 2 ইয়াতে 9 ৰ পৰা 0 গলে 9 9 ৰ পৰা 0 গলে 9 9 ৰ পৰা 8 গলে 1 9 ৰ পৰা 8 গলে 1 9 ৰ পৰা 9 গলে 0 9 ৰ পৰা 5 গলে 4 9 9 গতিকে কিমান পালো আমি 9940111992 এটা হ'ব আমাৰ आंसर 8 নম্বৰ প্ৰশ্নত কৈছে তলৰ প্ৰতিটোৰ উৎপাদক বিশ্লেষণ কৰা 8a কিউব প্লাস b কিউব প্লাস 12a স্কয়ার b প্লাস 6ab স্কয়ার এইটো আমাৰ যেটো অবেদ আছিল অবেদ নাম্বাৰ হেৰি আছিল 6 অবেদ নাম্বাৰত মিলি যাব এইটো অবেদ নাম্বাৰ 6 টো কি আছিল 6 অবেদ যেটো আছিল হেতু আছিল আমাৰ এনেকুৱা আছিল যে x plus y whole cube equal to x cube
প্লাস ওয়াই কিউব প্লাস 3x স্কোয়ার ওয়াই প্লাস 3x ওয়াই স্কোয়ার এনেকুৱা আছিলে এইটো অভেদত কৰিছে অৰ্থাৎ এই ধৰণে আমাৰ এইটো দিয়া আছে আমাৰ এই হিচাপত বনাব লাগে তো আমি কি কৰিম প্ৰতিটোৰে ঘনমূল ল'ব লাগিব তেতিয়াহ'লে আমি লিখি লওঁ ইয়াতে 8a কিউব প্লাস b কিউব প্লাস 12a স্কোয়ার b প্লাস 6ab স্কোয়ার তো ইয়াতে আমাৰ 8ৰ ঘনমূল আমি জানো যে উৎপাদকৰ পৰা 3টা ল'ব লাগে অৰ্থাৎ 8ক যদি আমি ভাঙো মৌলিক উৎপাদক কৰোঁ তেতিয়াহ'লে আমাৰ এই 3টা 2 ওলায় তো 3টাৰ পৰা এটা ল'লে তাক ঘনমূল বুলি কোৱা হয় ইয়াতে 2 হ'ব 8ৰ ঘনমূল a কিউবৰ a হ'ব হোল কিউব দিব পাৰি এতিয়া আৰু b টো ঘনমূল b কিউবৰ b হ'ব তাৰপিছত সূত্ৰ হিচাপত 3 আহিব 3 x স্কোয়ার তো x স্কোয়াৰৰ মানটো হ'ব 2a এইটো স্কোয়ার হ'ব আৰু তাৰপিছত b ৰ মানটো হ'ব b তাৰপিছত 3 হিচাপত সূত্ৰ হিচাপত আহিব x ৰ মান হ'ল 2a আৰু y ৰ মানটো হ'ব b অৰ্থাৎ b স্কোয়ার হ'ব y স্কোয়ার থকা মানে কি b স্কোয়ার হ'ব এতিয়া যেহেতু এখানে আমি মিলাই চালে যে এইটো 2 স্কোয়ার ভাঙিলে 4 হ'ব আৰু 3 4 গুণ 12 হ'ব a স্কোয়ার হ'ব b হ'ব গোটেই মিলি গৈছে ইয়াতে 3 দুগুণে 6 a b স্কোয়ার মিলি যায় গতিকে এই গোটেইখিনিৰ কাৰণে যদি এইটো লিখিব পৰা যায় ঠিক এইটোতো আমি গোটেইখিনিৰ কাৰণে এইটো আৰু এইটো লৈ আমি হোল কিউব কৰি দিম তো টুৱাইস a প্লাস b হোল কিউব কৰি দিলো এতিয়া কি হ'ব ইয়াতে 3 থকাৰ কাৰণে ওপৰত পাৱাৰটো ইয়াত 3 ভাগ কৰিব লাগিব অৰ্থাৎ টুৱাইস a প্লাস b হোল ইনটু টুৱাইস a প্লাস b হোল ইনটু টুৱাইস a প্লাস b অর্থাৎ 3টা উৎপাদক থাকিব এতিয়া আমি 2 নম্বৰটো কৰো হা গতিকে এইটো আমাৰ 2 নম্বৰটো হ'ল আগৰটোৰ নিচিনাই হয় এইটো অকল ইয়াতে আমাৰ কি আছে মাইনাস থকাৰ কাৰণে এইটো মাইনাসৰ সূত্ৰত আহিব অৰ্থাৎ 7 নম্বৰ যেটো অভেদ আছে এই অভেদ হিচাপত আহিব গতিকে 8ৰ ঘনমূল আমি 2 লম a হোল কিউব আৰু b ঘনমূল ললো তাৰপিছত মাইনাস হিচাপত আহিব 3 সূত্ৰৰ পৰা x স্কোয়ার হ'ব 2a স্কোয়ার ইনটু b y ৰ মানটো হ'ব b কাৰণ y ৰ মানটো b আছে ইয়াতে তাৰপিছত প্লাস 3 সূত্ৰৰ পৰা আহিল x স্কোয়ার x y স্কোয়ার x ৰ মানটো টুৱাইস হ'ব y স্কোয়ার y ৰ মানটো b আছে b স্কোয়ার হ'ব গতিকে এতিয়া মিলাই চালে যে এইটো 2 স্কোয়ার ভাঙিলে 4 হ'ব আৰু 3 লগত পূৰণ হলে 3 4 গুণ 12 a স্কোয়ার এইটো b হ'ব সরি b হ'ব a স্কোয়ার b অর্থাৎ a স্কোয়ার b তাৰপিছত ইয়াতে হ'ব 3 দুগুণে 6 a b স্কোয়ার এতিয়া আমি এই দুটা মিলি কি কৰিম টুৱাইস এর মাইনাসৰ সূত্ৰত আছে সেই কাৰণে আমি মাইনাস দিম হোল কিউব এতিয়া এটা আমি 3 ভাগ কৰিম টুৱাইস a মাইনাস b হোল ইনটু টুৱাইস a মাইনাস b হোল ইনটু টুৱাইস a মাইনাস b এইটো উৎপাদক হৈ গ'ল এতিয়া আমি 3 নম্বৰটো লৈছো এইটো হল আমাৰ 3 নম্বৰ ইয়াতো আমি কি কৰিম এই সূত্ৰতে পেলাম এইটো আমাৰ সেই 7 নম্বৰ অভেদত আহিব 7 নম্বৰ অভেদটো কি আছিল x মাইনাস y হোল কিউব ইকুয়াল টু কি আছিল x কিউব মাইনাস y কিউব মাইনাস 3xy x স্কোয়ার y প্লাস 3xy স্কোয়ার এইটোত পৰিব অৰ্থাৎ 27ৰ ঘনমূল হ'ব 27ক যদি উৎপাদক কৰো আমি 27 3 ৰে দিলে 9 বাৰ যাব আকৌ 3 ৰে হৰণ কৰিলে 3 বাৰ যাব অৰ্থাৎ 3 ৰ উৎপাদক পাই আছো আমি তো 3টাৰ পৰা এটা ললে হ'ব ইয়াত 3 ৰ কিউব হ'ব 125ৰ 5 হ'ব যদি আমি 125 ভাঙি দিও 5 ৰে হৰণ দিলে 12ৰ ভিতৰত দুবাৰ 2 বাছিলে 25ৰ ভিতৰত 5 বাৰ আকৌ 5 ৰে দিলে 5 বাৰ তো ইয়াতে 5ৰ কিউব পাই আছো আমি গতি ইয়াত 5 হ'ব ঘনমূল হোল কিউব তাৰপিছত 3 সূত্ৰৰ পৰা আহিলে এতিয়া x ৰ মানটো আমি পালো 3 স্কোয়ার হ'ব এইটো আৰু y ৰ মানটো 5a তাৰপিছত প্লাস 3 আহিল সূত্ৰৰ পৰা এতিয়া x ৰ মান 3 y স্কোয়ার হ'ব y ৰ মানটো 5a এইটো স্কোয়ার হ'ব এটা আমাৰ মিলাই চাব লাগিব যে গোটেইখিনি মিলে না নাই তো 3 কিউব ভাঙিলে 27 5 ৰ কিউব ভাঙিলে 125 হয় 3 এইটো 9 হ'ব 3 9 গুণ 27 5 27 গুণে 135 হয় এতিয়া আমাৰ মিলি গৈছে গোটেইকিটা এটা আমি এই দুটা লৈ 3 মাইনাস 5a এই দুটা লৈ হোল কিউব কৰি দিম তো এতিয়া এইটো 3 ভাগ কৰিলে হ'ব 3 মাইনাস 5a 3 মাইনাস 5a 3 মাইনাস 5a
এতিয়া এইটো উৎপাদক হৈ গ'ল। এতিয়া আমি 4 নম্বৰটো লৈছো। এইটো হল আমাৰ 4 নম্বৰ। ইয়াতে আমি কি কৰিম, এইটো ঘনমূল ল'ম। 64 ৰ ঘনমূল কিমান হ'ব? 64 ক যদি আমি উৎপাদক কৰো, 2 ৰে দিলে 16, 2 ৰে দিলে 8, আকৌ 2 ৰে দিলে 4, 2 ৰে দিলে 2। এতিয়া তিনিটাৰ পৰা এটা কৈ ল'ম। এই তিনিটাৰ পৰা এটা 2, পুৰণা এই তিনিটাৰ পৰা এটা 2। তেতিয়াহ'লে 2 দুগুণে 4 হ'ব ইয়াৰ ঘনমূল। 4a হোল কিউব। 27 আমি জানো 3b হোল কিউব। তাৰপিছত সূত্ৰ হিচাপত x স্কোয়ার মানে x ৰ মান আছে 4a, এইটো স্কোয়ার হ'ব, ইনটু y ৰ মান হ'ব 3b। তাৰপিছত প্লাস 3x, x ৰ মান 4a আৰু y স্কোয়ার মানে 3b স্কোয়ার হ'ব। এইখিনি লিখিলো। এতিয়া আমি এই দুটা 4a মাইনাস 3b লৈ আমি কি কৰিম, কিউব কৰিম। এতিয়া ইহতে কি হ'ব, 3 ভাগ হ'ব। 4a মাইনাস 3b হোল ইনটু 4a মাইনাস 3b, 4a মাইনাস 3b। এইখিনি হৈ গ'ল। এতিয়া আমি 5 নম্বৰটো লৈছো। এইটো হল আমাৰ 5 নম্বৰ। ইয়াত আমাৰ 27 ৰ ঘনমূল হল 3p হোল কিউব মাইনাস y কিউবটো আমি 216 ৰ ঘনমূল ল'ব লাগিব। 216 2 ৰে দিলে 10 বাৰ আৰু 8 বাৰ। 2 21 ৰ ভিতৰত 10 বাৰ যায়, 1 বাচিলে। এতিয়া 16 ৰ ভিতৰত 8 বাৰ, 2 ৰে দিলে আকৌ 5 4, 2 ৰে দিলে 2 বাৰ 7 বাৰ, 3 ৰে দিলে 9, 3 ৰে দিলে 3। গতিকে ইয়াত 3 এটা আহিব আৰু 2 এটা আহিব, এতিয়া 6 হ'ব। তো ইয়াতে 1/6 হোল কিউব হ'ব, কারণ 1 ৰ ঘনমূল 1 হয়। 9 ইয়াত 3 সূত্ৰৰ পৰা 3 আহিল, x স্কোয়ার মানে 3p হোল স্কোয়ার, y ৰ মানটো 1/6 প্লাস সূত্ৰৰ পৰা 3 x ৰ মানটো হল 3p, y স্কোয়ার হ'ব, তেতিয়া 1/6 স্কোয়ার হ'ব। এইখিনি কৰিলো। এতিয়া কি কৰিম, আমি মিলাই চাম ইয়াতে মিলে না নাই। 3 ইয়াতে হৰণ যাব দুবাৰ, আৰু এইটো কি হ'ব, 2 তলত থাকিব। 3 স্কোয়ার ভাঙিলে 9 ওপৰত p স্কোয়ার, গতিকে মিলি যায়। তাৰপিছত ইয়াত 3 3 গুণ 9, আৰু ইয়াত আমাৰ হেৰি হ'ব, এইখিনিৰ পৰা 1/4 হয় না নাই। তো 3 into 3 into 1/6, তো 3 ইয়াতে দুবাৰ হৰণ যাব। তাৰপিছত যেহেতু ইয়াতে স্কোয়ার আছিলে, 2 এর স্কোয়ার ভাঙিলে কি হ'ব, 4 হ'ব। তাৰপিছত ইয়াতে আমাৰ এটা বস্তু হেৰি হৈছে, 3 into 3 যেহেতু 1/6 দুটা ভাগ হ'ব, কারণ স্কোয়ার আছিলে। ইয়াতে 1/6 into 1/6 কৰিলো। তো 3 ইয়াতে দুবাৰ হৰণ যাব, 3 ইয়াতে দুবাৰ হৰণ যাব, 2 দুগুণে 4 হ'ব তলত, আৰু p আছে, p আহিব, গতিকে মিলি যায়। এতিয়া আমি কি কৰিম, 3p মাইনাছত 1/6 ল'ম হোল কিউব। এতিয়া এইটো 3 ভাগ কৰো, 3p মাইনাস 1/6, 3p মাইনাস 1/6, 3p মাইনাস 1/6 উৎপাদক হৈ গ'ল এইখিনি। তো ভিডিওটো আজি ইমানতে সামৰিছোঁ। যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব। ধন্যবাদ।